জোনাইত ধুমুহাৰ তাণ্ডৱ নিশা হঠাৎ অহা এজাক প্ৰবল ধুমুহাজাকে বিস্তৰ ক্ষতি সাধন কৰিলে বহুকেইখন গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ বন্ধ হৈ পৰিছে বিদ্যুৎ সেৱা গৃহহীন হৈছে বহু পৰিয়াল ৰখাই থোৱা বাহনৰ ওপৰত গছ বাগৰি ক্ষতিগ্ৰস্ত বহু যান বাহন সমগ্ৰ ৰাজ্যতে কেইবাদিনো ধৰি প্ৰখৰ গৰমে জনজীৱন অতিষ্ঠ কৰাৰ সময়তে জোনাইত সোমবাৰে নিশা প্ৰায় 12 বজাত হঠাৎ অহা এজাক প্ৰবল ধুমুহা আৰু বৃষ্টিপাতে বহু অঞ্চলৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ বিস্তৰ ক্ষতি সাধন কৰে এই প্ৰবল ধুমুহা বৰষুণ জাকত বহু অঞ্চলৰ ঘৰবাৰী ভাঙি তছনছ কৰাত গৃহহীন হৈছে অৰ্ধশতাধিক পৰিয়াল ইয়াৰে জোনাইত টাৰি বিজয়পুৰ মুদৈ বন্দনা লাচিত নগৰ ডেকাপাম মেচাকি মিছামৰা অমৃতপুৰ ৰাকুত কেমৰে বৰং কৃষ্ণপুৰ 3 নং মুৰকং চেলেং জেলখানা আদি গাঁৱকে ধৰি বহু অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহ ভাঙি তছনছ কৰে এই প্ৰবল ধুমুহা বৰষুণ জাকে আনহাতে জোনাই সংৰক্ষিত পবা বনাঞ্চলৰ লেকুবিটত এই প্ৰবল ধুমুহা জাকত বহু মূল্যৱান গছ গছনি উভালি যোৱাৰ লগতে ভাঙি পৰিছে বিদ্যুতৰ কোঠা ফলত নিশাৰ ভাগৰে পৰা বিদ্যুৎ সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে জোনাইত ইফালে বৰং কৃষ্ণপুৰত নিশা ৰখাই থোৱা বাহনৰ ওপৰত গছ বাগৰি পৰাত বহু যান বাহন ক্ষতিগ্ৰস্ত হৈছে এই প্ৰবল ধুমুহা জাকত হয় যোৱা প্ৰায় ৰাতি 11:30মান বজাত ধুমুহাত মোৰ উজনি বিজয়পুৰ 44 নং লাটত প্ৰায় 5-6 ঘৰমান ঘৰ সম্পূৰ্ণৰূপে ডেমেজ হৈছে তাৰে কিছুমান আংশিকভাৱে ক্ষতি হৈছে তাৰে একেবাৰে দুঘৰমান সম্পূৰ্ণ ঘৰ ভাঙি গৈছে সেইটোৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে যিসকলৰ যোৱা ৰাতিৰ ধুমুহাত ঘৰ ক্ষতি হৈছে সেই ক্ষেত্ৰত চৰকাৰে সম্পূৰ্ণ ক্ষতিপূৰণ দিবৰ বাবে মই অনুৰোধ জনাইছোঁ Orang itu yang ngomong kadang-kadang orang kogum